আপোনালোকে জানেনে 90% দোকানী ৰিটেইল দোকানীয়ে কি ভুল কৰে? তো মই আপোনালোকক কওঁ যে আপোনাৰ 12, 13, 14 ঘণ্টালৈকে কাম কৰা মানুহো আছে। তো তেখেতলোকে গোটেই 10 বছৰ 15 বছৰ ধৰি আজি কাম কৰি আহিছে, কিন্তু আজিলৈকে তেখেতলোকে সফল হ'ব পৰা নাই। মেইন কাৰণটো হৈছে তেখেতলোকে নাজানে স্মাৰ্ট ৱৰ্ক আৰু হাৰ্ড ৱৰ্কৰ মাজৰ পাৰ্থক্যখিনি। স্মাৰ্ট ৱৰ্ক আৰু হাৰ্ড ৱৰ্কৰ মাজৰ পাৰ্থক্যখিনি মই আজি আপোনাক কৈছোঁ। ধৰি লওক এজন বেপাৰী, যোনজন বেপাৰীয়ে দোকানীয়ে ধৰক সকলো কাম নিজে কৰে। ধৰক বজাৰ কৰা, ষ্টক মেনেজমেণ্ট কৰা, কাষ্টমাৰ হেণ্ডেলিং কৰা আৰু আপোনাৰ পইচাও কটা, সকলো কাম যদি তেখেতে কৰে তেনেহ'লে তেখেতৰ সময়টো সম্পূৰ্ণ যাবগৈ, কিন্তু তেখেতে স্কেল কৰিব নোৱাৰিব। সেই বিজনেছটো তেখেতে স্কেল কৰিব নোৱাৰিব। তো যদি আপুনি ডাঙৰ কিবা এটা বিজনেছ বিল্ড কৰিব বিচাৰিছে তেনেহ'লে আপুনি স্কেল কৰিব লাগিব। তো স্কেল কৰিবলৈ হ'লে আপুনি এটা কাম কৰিব লাগিব, সেইটো হ'ল ছিষ্টেম বিল্ড কৰিব লাগিব। আপোনাৰ বিজনেছটো কিদৰে ছিষ্টেম কৰিব পাৰি, কাৰণ কেলৈ স্মাৰ্ট বিজনেছ অ'নাৰে সদায় নিজৰ কামটো সদায় স্কেল কৰিব বিচাৰে। আৰু স্কেল কৰাৰ আগত তেখেতলোকে চায় যে মই যোনটো কাম কৰি আছোঁ এই কামটো মই এটা ছিষ্টেমৰ থ্ৰুৱেদি আন কাৰোবাৰ সৈতে কৰাব পাৰোঁ নেকি। তো সেই যেতিয়া আপোনাৰ চিন্তাধাৰাটো আহিব আৰু তাৰপিছত যেতিয়া আপুনি কাম কৰোৱাব, তেতিয়াহে আপোনাৰ সঠিক ডাইৰেকশ্যনত যাব যে আপুনি এটা সঠিক বিজনেছমেন। নহ'লেতো আপুনি এটা ধৰক নিজৰ কাৰণে তৈয়াৰ কৰি লোৱা এটা বিজনেছ নহয়, এটা আপোনাৰ জবহে হ'ব। আপোনাৰ বিজনেছটো এটা আপোনাৰ নিজৰ কাৰণে জব। কাৰণ আপুনি সকলো যেতিয়া কৰি আছে, তো আপুনি যেতিয়া দোকানখন এদিন মাত্ৰ বন্ধ কৰক, আপোনাৰ বিজনেছ বন্ধ। সেই দিনটোৰ কাৰণে আপোনাৰ বিজনেছ কমপ্লিট বন্ধ। আপুনি নহ'লে বিজনেছ নচলে। তো আপুনি নোহোৱাকৈ যেতিয়া বিজনেছ চলিব, একচুৱেলি বিজনেছটো সেইটোহে। মই আজি 10 বছৰে সেইটোৱে ভুল কৰি আহিছিলোঁ যে মই সকলো কাম মই নিজে কৰিব বিচাৰিছিলোঁ। তো এতিয়া দেখিলোঁ যে নহয়, একচুৱেলি মই সকলোৱে ভুল কৰোঁ ৰিটেইল দোকানীয়ে, যে এটা ছিষ্টেম বিল্ড কৰিব লাগে। আমি ধৰক এতিয়া দোকানত বিলিং ছিষ্টেম কৰি ল'ব লাগে আৰু অট'মেশ্যন, যেনেকৈ আপোনাৰ ধৰক যি কৰিছে বিল বনাইছে, অট'মেট হৈ যাব। আপোনাৰ কি পইচা মানে কি বস্তু চেল কৰিলে, কি ষ্টক আছে, ষ্টক মেনেজমেণ্টটো হৈ যাব। তো সেইকাৰণে মই ভাবিছোঁ কি আপোনাৰ এটা ৰিটেইল দোকানীৰ কাৰণে এতিয়া অট'মেশ্যনৰ বহুত প্ৰয়োজন, ছিষ্টেমৰ বহুত প্ৰয়োজন। তো যদি ছিষ্টেম আপুনি ডেভেলপ কৰি ল'ব পাৰে নিজৰ বিজনেছত, তেনেহ'লে আপুনি স্কেল কৰিব পাৰিব। আৰু স্কেল কৰিলেহে আপোনাৰ বিজনেছমেন বুলি ক'ব পৰা যাব আৰু এটা ডাঙৰ বিজনেছমেন হোৱাৰ পথত আপুনি আগবাঢ়ি যাব। তো মই এনেকুৱা ভিডিঅ' আগলৈও দি থাকিম। তো আগলৈ চাই থাকিব। এনেকুৱা ভিডিঅ' যদি আপুনি বিচাৰে তেনেহ'লে নিশ্চয় মোক ফ'ল' কৰি ৰাখিব, মই আকৌ আহিম।